হেৰি আজি বতৰটো অকণমান ভাল কৰিছে ন? মই চাউলখিনি আনিছিলোঁ যে কালি তিয়াই থৈ দিলোঁ, আকৌ আজি খুন্দিব পৰা হ'লে ভাল আছিলে। এতিয়া মিক্সিত খুন্দিবলৈ আকৌ পিঠাকেইটা ভালেই নহয় ন? এইবাৰ আকৌ পিহুকো 40টামান তিলপিঠা লাগে বুলি কৈছে। তাইতো বনাব নাজানে যে, আৰু সিহঁতে কিনিহে লয়। সেইকাৰণে মই এনেই তাইক ক'লোঁ আৰু লাগে যদি মোৰ পৰাই কিনি ল'বি বুলি। সেইটো কাৰণে তাই 40টামান বিচাৰিছে। এতিয়া পিঠাখিনি ঢেঁকীত খুন্দিব পৰা হ'লে ভাল আছিলে আকৌ। হয় নেকি? পিহুৱে পিঠা বিচাৰিছে? তাই বনাবলৈ শিকিব লাগে আকৌ। নিজে বনাব পাৰিলে মানে ভাল লাগে। আৰু তাইতো এইবোৰ বনোৱা মেলাত ইমান মানে ইণ্টাৰেষ্ট নাই চাগে ন? বাৰু হেৰি চাউলকেইটাতো তিয়াই থৈ যদি ভালেই আছে। এই পপি যে সিহঁতৰ ঘৰতে গৈ পিনে নহ'লে চাউলকেইটা খুন্দি আহিব লাগিব। তাইও অকণমান লাগি দিব পাৰিব। মই এটা কাম কৰোঁ, তালৈকে গৈ চাওঁ নেকি এপাক। ঢেঁকীত খুন্দিলে মানে পিঠাকেইটা বনাবলৈ ভাল হয় আকৌ। নহ'লে মিক্সিত দিলে মানে আধা পিঠা নষ্ট হোৱা নিচিনাহে হয়, ভাঙি ভাঙি যায় যে। তাকে আকৌ মা, তাতে মই চাউল অকল 3 কেজিহে আনিছোঁ, বৰা চাউল। এতিয়া তেলপিঠাও বনাব লাগিব। তিলপিঠা ঘৰৰ কাৰণেতো বনামেই, আকৌ পিহুক দিবলৈও লাগিব যে এইবাৰ। সেইটো কাৰণে অলপ বেছিকৈ বনাম বুলি ভাবিছোঁ। এতিয়া মিক্সিত যদি দিওঁ আকৌ আধা পিঠা নষ্টই হৈ যায় নহয়। সেইটো কাৰণে ঢেঁকী দিলে মানে ধুনীয়াকৈ তিলপিঠাও বেছিকৈ ওলাব আৰু তেলপিঠা কেনেও থাকি যাব। সেই বুলিয়ে মানে তেতিয়াহ'লে তুমি পপিবক হেৰি ফোন এটা কৰি সুধিছোৱাচোন। তেতিয়া গৈ পিনে পিঠাখিনি খুন্দি আহিব পৰা হ'ব। তেতিয়াহ'লে মই পপিলে ফোন এটা কৰি সুধি চাওঁ। আকৌ বেলেগ কোনোবা চাউল পিঠা খুন্দিবলৈ আহিব পাৰেতো। ঢেঁকী এডোখৰতো কাৰো ঘৰত নাই, আকৌ সিহঁতৰ ঘৰতহে আছে। সেইকাৰণে চবেই সিহঁতৰ ঘৰতে আহি খুন্দি লয়হি। এতিয়া মই ফোন এটা কৰি চাওঁ তাই ঘৰত আছেনে নাই। আৰু কোনোবাই যদি খুন্দি আছে তেতিয়া নাযাওঁ, অকণমান দেৰিকৈ যাম। তই চাউলখিনি টুকি থোৱা নাই যে, টুকি মেলি ৰেডি কৰি থৈ দিবাচোন। মই চাউলখিনি টুকি মেলি ৰেডি কৰি থৈ দিওঁ। জুলি, মই পপিলে ফোন কৰিলোঁ। তাই ঘৰতে আছোঁ বুলি কৈছে, আৰু এতিয়া এনেই আছে বোলে, আৰু মানুহো কোনো নাই। সেইটো কাৰণে মই এতিয়া গৈ পিনে পিঠাখিনি সোনকালে খুন্দি আহোঁগৈ, বুজিছ? আকৌ পিছত কোনোবাই যদি আহে খুন্দিবলৈ বুলি, তেতিয়া দিগদাৰ হ'ব মানে। সেইটো কাৰণে এতিয়াই গৈ খুন্দি আহোঁগৈ। ভাত পানী বনাবলৈ আছে, সেইবোৰ আহি বনালে হয় নেকি? তেতিয়াহ'লে ভালেই আছে। সেই পপিবই অকণমান হেৰি কৰি ঢেঁকীটো দি মেলি দিব আৰু। মইতো সেইবোৰ কৰিব ভালকৈ নোৱাৰোৱেই। কিন্তু লগত যাব লাগিব নেকি বা? তোমাৰ অকলে তথাপিও দিগদাৰ হ'ব চাগে। বৌয়ে লাগি দিলেও মানে ময়ো লগতে যাওঁ নেকি? নহ'লে বৌয়ে ভাবিব ছোৱালীজনী থাকিও অহা নাই বুলি। টানো পাব পাৰে ন, ক'ব নোৱাৰি নহয়। সেইটোও হয় পিছে। তই এনেই লগত গ'লে যাব পাৰ। তই নকৰিলেও মানে মানুহজনী লগত গ'লেও যথেষ্ট। এনেইতো বাৰু পপি তেনেকুৱা ছোৱালী নহয় বাৰু, বৰ ভাল আকৌ। লোকক সহায় কৰি মেলি দিয়ে। তই এনেই ওলা নহ'লে, অকণমান এইবোৰ ধৰি মেলি দিবলৈকে লাগে। আকৌ পিঠাখিনি খুন্দিলোঁ বুলি ক'লে গধুৰো হৈ যায়, আনিবলৈ দিগদাৰেই হ'ব। ওলা নহ'লে, এনেই ঘৰতনো কি কৰিবি। ঠিক আছে ৰ'বা মা, তুমি যোৱাচোন, মই সেই ড্ৰেছটো চেঞ্জ কৰি আহি আছোঁ। বমা, আপুনি এতিয়া আহিলে ভালেই কৰিলে বুজিছেনে? আপুনি ফোন কৰি থৈছেহে। তাৰ অলপ সময়ৰ পিছতে আৰু মামীয়ে ফোন কৰিলে ন, বোলে পপি তহঁতৰ ঢেঁকীটো খালী আছেনে নাই বোলে, মই পিঠা অলপ খুন্দিবলৈ যাম বুলি কৈছে। মই তাকে ক'লোঁ বোলো এতিয়া বমা আহিব ওচৰ, বমায়ে খুন্দিবহি বুলি কৈছে। আপুনি অকণমান দেৰিকৈ আহিব বুলি ক'লোঁ আৰু। নেকি পপি? ভালেই কৰিলা দিয়া। আৰু ময়ো সেইটো কাৰণে তোমাক ফোন কৰি ল'লোঁ আকৌ বোলো কোনোবা বেলেগে যদি পিঠা খুন্দি আছে তেতিয়া আকৌ নাপাম নহয়। সেই বুলি ভাবিলোঁ ৰাতিপুৱাতে ফোনটো কৰি সুধি লওঁ, যদি মানে এনেই আছে তেতিয়াহ'লে পিঠাখিনি আৰু খুন্দি যাওঁ বুলিহে ফোন কৰিলোঁ। এতিয়া ৰাতিপুৱাতে আজৰি হৈ থাকিলে আমাৰ জুলিয়ে পিঠাখিনি গধূলি মানে পুৰিব পাৰিব আৰু ঢেঁকীত খুন্দিলেহে পিঠাকেইটা ধুনীয়া হয় আকৌ। নহ'লে মিক্সিত দিলে মানে শুকাই যায় যে, আধা পিঠা নষ্টহে হয় আৰু ভাঙোতে। তাকে আকৌ বমা। বৰ ভাগৰ লাগিছে তাই ঢেঁকীটো দিওঁতে। ময়ো বিহুতহে ঢেঁকীটো দিয়া হয় আৰু অকণমান। নহ'লে আৰু এনেই পৰিহে থাকে। ঢেঁকীটো পিঠাকেইটা ঘৰতে খুন্দিব পৰাকৈ আৰু কৰি থোৱা হৈছে। বৰ ভাগৰ লাগিছে আকৌ এতিয়া বহুত দিনৰ মূৰত দিয়াৰ কাৰণে। আৰু বেছি নাই চাগে ন? অলপমান আছেগে, হৈ যাব, একো নাই। আমাৰখিনি লাহে কৰিম আৰু আছে নহয় দুদিনমান বিহুলৈ। বিহুত 2-3 দিনৰ আগতে আৰু খুন্দি ল'ব লাগিব অলপমানকৈ। 20-30টামান পিঠা বনাব পাৰিলেও হ'ব। তোমাৰ ভাগৰ লাগিছে যদি দিয়া নহ'লে মই অলপমান ঢেঁকীটো দি দিওঁ। মোৰ পিছে এইবোৰ দিয়া মেলা অভ্যাস নাই, দিবলৈ ভালকৈ নোৱাৰোৱেই। সেইকাৰণে মই মাৰ লগত এনেই আহিছিলোঁ আৰু যদি অকণমান লাগি মেলি দিব লাগে লাগি দিম বুলি। দিয়া নহ'লে মই অলপ দেৰি মাৰি দিছোঁ, তোমাৰ ভাগৰ লাগিছে যদি। অথনিৰ পৰা তুমি মাৰি আছা নহয়। নালাগে জুলি। কেলৈ লাগিছে? তুমি দি নাই পৰা আকৌ অলপ দেৰি দিলে মানে আকৌ ভৰি চৰি বিষ হ'ব এনেই নে? নালাগে দিয়া, মই আছোঁ নহয়। মই বহুত দিনৰ মূৰত দিছোঁ যে সেইকাৰণে ভাগৰ লাগিছে আৰু। সেইবুলি তুমি দিব নালাগে। পিঠাখিনি খুন্দি দিয়া বদলি আৰু তুমি কেক চেককে খুৱাই দিবা আমাক কেতিয়াবা, নে কি কোৱা? হ'ব আৰু অলপহে আছে, মই পাৰিম দিয়া। যি হওক পিঠাখিনি বাৰু খুন্দা হৈ গ'ল। তিলপিঠা বনাবলৈ সেইখিনি মই চচপেনটোতে কাপোৰ এখনে ঢাকি ফ্ৰিজত থৈ দিছোঁ দেই। এনেবা ফ্ৰিজত নথ'লে হয়, তথাপিও আকৌ তই এতিয়া নোপোৱা নহয়। সেইকাৰণে মই ফ্ৰিজতে থৈ দিছোঁ, ঠাণ্ডা হৈ থাকিলে ভাল হ'ব। গধূলিকৈ পৰিবি আৰু বাকী এইখিনি আধাখিনি মই অকণমান শুকুৱাই দিওঁ।
তেল পিঠা বনাব লাগিব যে শুকুৱাই মেলি থৈ দিলে তেতিয়া নুগুন্ধাব, নহ'লে এনেকেই থৈ দিলে মানে বেয়া হৈ যাব আকৌ। ইয়াতে দি দিওঁ, ৰ'দটো আজি ধুনীয়াকৈ ওলাইছে। ভাল সেই পপিয়ে লাগি দিলে বুলিহে সোনকালে কৰিব পাৰিলোঁ। অঁ মা তাকে আকৌ বৌয়ে কৰি দিলে বুলিহে। মই হোৱা হ'লে ঢেঁকীটো দিওঁতে সেই এখাপকৈ কিমান দেৰি হ'ল ঠিক নাই আৰু। বৌক মই আজি পিঠাকেইটা ইমান ধুনীয়াকৈ খুন্দি দিলে বুলিহে চাউলকেইটা কেককে এটা বনাই দিব লাগিব আৰু বিহু বুলি। কাৰণ ইমানখিনিনো কোনে কৰি দিব আজিকালি, তাতে বৌ নিজৰ কাম এৰি মেলি আমাৰ কামত লাগি দিছে। সেইটো কাৰণে কেককে এটা বনাই দিবি, মই সেইটো ক'ম বুলিয়ে ভাবিছিলোঁ। এতিয়া বৌয়ে এনেই ধেমালি কৰি কৈছে যদিও কেকটো বনাই দিলে মানে ভাল পাব আকৌ। আজি 3 কেজি চাউল ধেমালি নিয়ে আৰু, তথাপিও এইখিনি অকলে খুন্দিবলৈ কিমান সময় লাগি গ'ল হয়। এতিয়া লাগি দিলে বুলিহে তাই বেচেৰীজনী নিজৰ কাম এৰি মেলি লাগি দিছে। তাতে নিজেও পিঠা খুন্দিবলৈ আছেই, তথাপিও মোক কৰি মেলি দিছে। সেইটো কাৰণে এতিয়া সেই কেককে এটা বনাই মেলি দি দিবি বিহুৰ সময়ত, ভাল পাব তেতিয়া। আন দিনালেও তেতিয়া কৰি মেলি দিব আকৌ। এনেই বাৰু ছোৱালীজনী ভাল, লাগি মেলি দিয়ে। ময়ো কেতিয়াবা কিবা এটা কামত সহায় কৰিবলৈ মাতিলে মানে নাহো বুলি নকয় আকৌ, বৰ ভাল আকৌ। অঁ তাকে, বৌক বাৰু মোৰো ভাল লাগে, দাদাও ভাল আছে, সেইকাৰণে ভাল এজনী বৌ পাইছে আকৌ। হ'ব দিয়া, মই কেক বনাই দিম বাৰু। আচ্ছা, তুমি পিঠাখিনি ফ্ৰিজত থৈ দিলা ন? মই এটা কাম কৰোঁগৈ, তিলখিনি ধুই মেলি ৰ'দত শুকুৱাই লওঁ অকণমান দেৰি। ৰাতিপুৱাতে ধুই দিম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ নহয়। এতিয়া ৰ'দটো সোমাই দিব লাগিলে আৰু দিগদাৰে হ'ব। সোনকালে ধুই মেলি মই তিলখিনি ৰ'দত দিওঁ, তুমি এইখিনি পিঠাখিনি ইয়াতে দি দিয়া। আৰু চাবা আকৌ মেকুৰী চেকুৰী আহিলে মানে। অঁ সেইখিনি মই পাহৰিছিলোঁ, যা সোনকালে ধুই মেলি দি থাকে ৰ'দত। সেই নুশুকাব লাগিলে ৰ'দটো গুচি গ'লে মানে আকৌ সেই কেৰাহীত ভাজি ল'ব লাগিব। কিন্তু ৰ'দত শুকুৱাই ল'লে বেছি ভাল হ'ব। একদম ধুনীয়াকৈ ধুবি আকৌ দেই, লেতেৰা জাবৰ ওলাই নহয় কেতিয়াবা। ধুনীয়াকৈ ধুই মেলি দিবি। তাৰপিছত মই পিছত ভাজি মেলি ৰেডি কৰি দিম বাৰু, তই অকল ধুই মেলি থাকে যা। মই পিঠাখিনি ইয়াতে দি পিনে অকণমান দেৰি ইয়াতে বহোঁ আৰু, ভাগৰো লাগিছে পাই, ইমানখিনি পিঠা খুন্দিব লগা হ'ল। বিহু চিহুবোৰ আহিলে কষ্ট হয় পাই, পিঠা পনা খুন্দা মেলা বনোৱা মেলা বৰ কষ্ট দেই। ভাল এতিয়া সেই জুলিয়ে বনাবলৈ মন কৰে বুলিহে, এতিয়া তাই সেইবোৰ বনোৱা মেলাত ইণ্টাৰেষ্ট আছে বুলিহে মই আজিকালি একো কৰিব নালাগে। নহ'লে আগতেনো অকলে ইমানবোৰ পিঠা পনা বনাই মেলি চাউল খুন্দি মেলি চব অকলে কৰিব লাগে নহয়, বৰ কষ্ট আকৌ। পিছে এইবাৰ জুলিয়ে সৰহকৈ বনাব লাগিব ন, অকণমান ময়ো কৰি মেলি দিব লাগিব। ইমানখিনি তিলপিঠা বনোৱাটো অকলে সম্ভৱ নহয়। একেৰাহে বহি থাকিলে আকৌ কঁকাল ভৰি চব বিষাই নহয়, লাগি দিব লাগিব অকণমান। তিলখিনি বাৰু ধুই মেলি ৰ'দত দি দিলোঁ, এতিয়া টেনশ্যন নাই। সেইখিনি শুকাই গ'লে মানে ধুনীয়াকৈ গধূলিকৈ ভাজি মেলি গুৰ চুৰ কাটি মেলি ৰেডি কৰি ল'ম আৰু তাৰপিছত পিঠা পুৰিবলৈ বহি যাম। কিন্তু পিঠাখিনি পুৰিলে আকৌ মাজতে উঠি আহিবলৈও দিগদাৰ ন, আজি বহুতখিনি পুৰিবলৈ আছে আকৌ। ইফালে পিহুকো দিব লাগিব। এটা কাম কৰিম, প্ৰথমতে খাই বৈ আজৰি হৈ তাৰপিছত পিঠা পুৰিবলৈ বহিব লাগিব, নহ'লে আকৌ মাজতে উঠি আহিবলৈও দিগদাৰ। এতিয়া পিছে ভাত বনাব লাগিছিলে নহয়, মায়ে চাগে পিঠাখিনি শুকুৱাই ৰখীয়া হৈ আছে। মই ভাতটো পাতি দিওঁগৈ, চব্জি কি বনাব লাগিব সুধি আহোঁগৈ মাক। ভাত বনাব লাগিছিলে নহয়, ভোক লাগিছে। মই বাৰু ভাতটো পাতিলোঁ, এতিয়া চব্জি কি বনাওঁ ন? তেনেকৈ একো খাবলৈ মন যোৱা নাই। এটা কাম কৰোঁ নি, কণী আৰু কণ বিলাহী আছে যে, তেনেকৈ ভাজিটো বনাই দিওঁ। তাৰপিছত ফ্ৰেঞ্চবিন বইল কৰি দিওঁ, তেনেকৈ খাম চাগে ন? হ'ব নাই বাৰু? ভাত পাতিলেই নি? অঁ তাকে আকৌ, ভোকটো লাগিছে। তই যি বনা আৰু, যেনেকৈ বনা তেনেকৈ খাম আৰু। এতিয়া মোৰো বনাই থাকিবলৈ ভাগৰো লাগিছে। এতিয়া পিঠাখিনিও শুকুৱাব লাগে যে, যা যি মন সেইটোকে বনাগে আৰু, সোনকালে বনা আৰু খাওঁ, ভোক লাগিছে।